এতিয়া বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব। নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো বৰ্ষাপ্ৰিয়া দত্তই। নীতি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূৰ্ণতা অভিযান অসমতো অব্যাহত আছে। গোৱালপাৰা জিলাৰ লক্ষীপুৰত আজি এই অভিযানৰ কাৰ্যসূচী আৰম্ভ হৈছে। গোপীনাথ বৰদলৈ সভাঘৰত এই উপলক্ষে বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰী, উন্নয়ন আয়ুক্ত ৰঞ্জিত কোঁৱৰ, নীতি আয়োগৰ পৰ্যবেক্ষক আৰু জিলাখনৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, সমাজ কল্যাণ বিষয়া, কৃষি বিষয়া আদিৰ লগতে আন কেইবাটাও বিভাগৰ বিষয়া তথা কৰ্মচাৰীসকল উপস্থিত থাকে। কাৰ্যসূচীৰ লগত সংগতি ৰাখি লক্ষীপুৰ চহৰৰ মাজেৰে সজাগতামূলক শোভাযাত্ৰা উলিওৱা হয়। বাক্সা জিলাৰ বৰমাত আজি এই অভিযান আৰম্ভ কৰি এটা সজাগতামূলক শোভাযাত্ৰা উলিওৱা হয়। জিলাখনৰ বৰমা মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত BTCৰ অধ্যক্ষ কাতিৰাম বড়োৱে এই অভিযান মুকলি কৰে। অনুষ্ঠানত জিলাখনৰ আয়ুক্ত কৃষ্ণা বৰুৱা উপস্থিত থাকে। ইপিনে জিলাখনৰ সদৰ মুছলপুৰতো নীতি আয়োগৰ অধীনত সম্পূৰ্ণতা অভিযানৰ সৈতে সংগতি ৰাখি এখন চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই কাৰ্যসূচীত অধ্যক্ষ কাতিৰাম বড়োৱে অংশগ্ৰহণ কৰি জিলাখনক শিক্ষা, স্বাস্থ্য আদি সকলো দিশতে আগবঢ়াই নিবলৈ চেষ্টা অব্যাহত ৰাখিব বুলি মন্তব্য কৰে। অসমত সম্পূৰ্ণতা অভিযানে বাক্সা, ধুবুৰী, দৰং, বৰপেটা, গোৱালপাৰা, ওদালগুৰি, ডিমা হাছাও আৰু হাইলাকান্দিৰ কেইবাটাও উন্নয়ন খণ্ডক সামৰি লৈছে। সকলো অভিলাষী জিলা আৰু খণ্ডত 12টা মূল সামাজিক খণ্ডৰ সূচকৰ ক্ষেত্ৰত 100% পৰিপূৰ্ণতা লাভ কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা এই অভিযান অহা 30 ছেপ্টেম্বৰলৈকে চলিব। এই অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মূলতঃ প্ৰথম 3 মাহতে পঞ্জীয়নভুক্ত প্ৰসূতিৰ সংখ্যা, সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান, শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধিৰ হাৰ, চৰকাৰে 2015তে কৃষকৰ বাবে আৰম্ভ কৰা ছয়েল হেল্থ কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ, প্ৰতিটো খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপ ৰোগীসকলক চিনাক্তকৰণৰ হাৰ আৰু একোটা উন্নয়ন খণ্ডত থকা আত্মনিৰ্ভৰশীল গোটৰ বিপৰীতে পুঁজি লাভ কৰি থকা গোটৰ হাৰ, বিদ্যুৎ যোগান থকা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ হাৰ তথা পাঠ্যক্ৰম আৰম্ভ হোৱাৰ এমাহৰ ভিতৰতে পাঠ্যপুথি বিতৰণৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। 3 মাহজোৰা সম্পূৰ্ণতা অভিযানৰ অংশ হিচাপে নিৰ্বাচিত জনপ্ৰতিনিধিৰ লগতে জিলা তথা খণ্ড বিষয়াসকলে গ্ৰাম সভা, নাটক, পৌষ্টিক আহাৰ মেলা, স্বাস্থ্য শিবিৰ, প্ৰদৰ্শনী, সজাগতা সভা আৰু সমদল আদি বিভিন্ন কাৰ্যসূচী আয়োজন কৰিব। সংসদৰ বাজেট অধিৱেশনৰ অহা 12 জুলাইত আৰম্ভ হ'ব। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সামাজিক মাধ্যম যোগে এই বিষয়ে প্ৰকাশ কৰি কয় যে এই অধিৱেশনৰ 12 আগষ্টত সামৰণি পৰিব। 13 জুলাইত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 2024-25 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট সদনত দাখিল কৰিব। শ্ৰী ৰিজিজুৱে কয় যে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শমৰ্মে সংসদৰ বাজেট অধিৱেশনৰ বাবে 2খন সদনক আহ্বান জনোৱাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। বিত্তমন্ত্ৰী সীতাৰমণে লোকসভা নিৰ্বাচনৰ পূৰ্বে অন্তৰ্বৰ্তী বাজেট উত্থাপন কৰিছিল। এইবাৰৰ বাজেটে দেশৰ দ্ৰুত উন্নয়নৰ ধাৰা অব্যাহত ৰাখিব পৰাকৈ বিভিন্ন সুবিধা নিশ্চিত কৰাৰ লগতে অধিক নিয়োগৰ সুবিধা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে পৰৱৰ্তী 5টা বছৰতে ভাৰতে দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত নিৰ্ণায়ক হ'ব বুলি মন্তব্য কৰিছে। ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰি প্ৰতি বছৰে স্নাতক পাঠ্যক্ৰমত 100খন আসনত নামভৰ্তিত অনুমোদন জনাইছে। ইয়াৰ ফলত ৰাজ্যখনৰ চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা 13লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰি ৰাজ্যৰ চিকিৎসা ব্যৱস্থাৰ লগতে জড়িত প্ৰতিগৰাকী ব্যক্তিলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে। অসমত বছৰৰ দ্বিতীয়টো বানত 30খন জিলাৰ 24 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। বিগত 24 ঘণ্টাত বানত ৰাজ্যখনত কোনো লোকৰ মৃত্যু হোৱা নাই। গুৱাহাটী মহানগৰত বৰষুণৰ পানীয়ে সৃষ্টি কৰা বানত স্বাভাৱিক জীৱনযাত্ৰা বিঘ্নিত হৈছে। মহানগৰখনৰ বিভিন্ন পথ উপপথত পানী জমা হৈ থকাত যাতায়াতত অসুবিধাৰ সৃষ্টি হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনুসৰি উজনি অসমৰ বিভিন্ন স্থানত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি ডিব্ৰুগড় পৌৰ নিগমৰ কাৰ্যালয়ত পাৰিষদসকলৰ লগত এখন বৈঠকত মিলিত হৈ জিলাখনৰ কৃত্ৰিম বানপানীৰ সমস্যা আৰু সমাধানৰ ক্ষেত্ৰত মতামত গ্ৰহণ কৰে। এই ক্ষেত্ৰত সমস্যাসমূহ হ্ৰস্বকালীন আৰু দীৰ্ঘকালীন সমাধানৰ ক্ষেত্ৰত লাভ কৰা পৰামৰ্শসমূহ মুখ্যমন্ত্ৰীক অৱগত কৰাব বুলি জানিবলৈ দিয়ে। এই বৈঠকত কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি জিলাখনৰ আয়ুক্ত, মেয়ৰ আৰু প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে।
উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ পুৰুষ ডাবলছৰ দ্বিতীয় ৰাউণ্ডত আজি দ্বিতীয় বাছনিৰ ভাৰতৰ ৰোহান বোপান্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডনৰ যুটিয়ে জাৰ্মানীৰ হেণ্ড্ৰিক জেবেন্স আৰু কনেনষ্টিন ফ্ৰেঞ্জেনৰ বিৰুদ্ধে খেলিব। বোপান্না এবডেন যুটিয়ে নেদাৰলেণ্ডছৰ ৰবান হাৰ্মছ আৰু চেণ্ডাৰ এৰেন্সক 7-5, 6-4 ছেটত পৰাজিত কৰি দ্বিতীয় ৰাউণ্ডত অগ্ৰগতি লাভ কৰে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। ধন্যবাদ।